নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী কালিৰে পৰা জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা জোনবিল মেলাত আজি কাহিলি পুৱাতে চলিল বিনিময় প্ৰথা পৰম্পৰা অনুসৰি ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাত প্ৰচলিত হয় বিনিময় প্ৰথা ভয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদিৰে পাহাৰৰ মামা মামীয়ে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিনিময় কৰে জোনবিলৰ পাৰত অচল হৈ পৰিল আধুনিক মুদ্ৰা নিজৰ পৰম্পৰাগত ৰীতি-নীতি আৰু নিজৰ স্বকীয়তাৰে চিনাকি এখন বজাৰ জোনবিলৰ কথা কৈছো আমি হয় মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই বিশেষ জোনবিল মেলাখন যোৱা 15 শতিকাৰ পৰা বৰ্তমানলৈকে এক বিশেষ আচলতে নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈ আহিছে আৰু আজি আমি বৰ্তমান সময়ত উপস্থিত আছো জোনবিল মেলাৰ এই বিশেষ পৰিৱেশটোত আৰু আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম কেনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছে আৰু বৰ্তমান সময়ত পাহাৰৰ পৰা অহা মামা মামীসকলে ভৈয়ামৰ সেই লোকসকলৰ সৈতে আচলতে যিসমূহ সামগ্ৰীসমূহ বিনিময়ৰ জৰিয়তে নিজৰ সামগ্ৰীসমূহ গ্ৰহণ কৰিছে আৰু নিজে যিসমূহ সামগ্ৰী লৈ আহিছিল সেই সামগ্ৰীসমূহ ভৈয়ামৰ লোকসকলক প্ৰদান কৰিছে আমি দেখুৱাইছো 15 শতিকাৰ পৰাই প্ৰচলিত এখন বিশেষ বজাৰ যিখন বজাৰত ভৈয়ামৰ লোকসকল আৰু পাহাৰৰ লোকসকলৰ মাজত এক বন্ধুত্ব এনাজৰী আৰু আচলতে একতাৰ নিদৰ্শন দাঙি ধৰি আহিছে আৰু এই বিশেষ বজাৰখনৰ পৰাই আমি আজি এই দৃশ্যাংশ এই গোটেই সম্প্ৰচাৰ আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু যিহেতু কালি দিনটোৰ পৰাই আৰম্ভ হৈছে বিখ্যাত জোনবিল মেলা আৰু পৰম্পৰাগত জোনবিল মেলা উপলক্ষে আজি দ্বিতীয় দুদিন যিহেতু গতিকে সকলোৱে যিসমূহ সামগ্ৰী লৈ আহে যিসমূহ সামগ্ৰী পাহাৰৰ পৰা মামা মামীসকলে লৈ আহে ভৈয়ামৰ সেই লোকসকলে লৈ আহে গোটেইখিনি আচলতে আজিৰ দিনটোত হাল সলনি কৰা হয় লোকসকলো আছে লোকসকলৰ সৈতে আমি কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছো সামগ্ৰী ইতিমধ্যে হয়তো শেষেই হৈছে বস্তু কি আনিছিলে মই আনিছো আপোনাৰ পিঠা শুকান পিঠা আৰু সান্দহগুৰি তাৰ সলনি কি পাইছে বা কি তাৰ বিনিময়ত আপোনাৰ পাইছো আদা হালধি ৰঙালাও তাৰপিছত জলকীয়া আৰু লগতে আপোনাৰ কচু আপুনি ওচৰৰে চাগে ক'ৰ হয় মোৰ ঘৰ ওচৰৰ আপোনাৰ হাতীউঠা প্ৰত্যেক বছৰে অহা হয় প্ৰতি বছৰে অহা হয় বাইদেউ এনেধৰণে দেখুৱাইছো গোটেই পৰিৱেশটো দেখুৱাইছো আমি কেনেধৰণে তেওঁলোকে নিজৰ সামগ্ৰীসমূহ বিনিময় কৰিছে বিনিময়ত ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত পাহাৰৰ পৰা অনা আলু কচু ভৈয়ামৰ চাউলৰ সৈতে বা মাছৰ গুৰিৰ সৈতে সলনি কৰি থকা আমি দেখিবলৈ পাইছো সলনি কৰি আছে বৰ্তমান সময়ত গতিকে লোকসকল ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত বিনিময়ৰ বাবে বিনিময় কৰি আছে আৰু ভৈয়ামৰ পিঠা লাৰু বৰ্তমান সময়ত যথেষ্ট বিনিময় হোৱা দেখিবলৈ পাইছো বাইদেউ কেইগৰাকীমান আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো পিঠা আছে হালধি লৈছে ইতিমধ্যে চাগে ৰঙালাও লৈছো হালধি লৈছো আদা লৈছো কচু লৈছো জলকীয়া লৈছো আৰু গোটেই বস্তু আপোনালোকে কি আনিছিল সান্দহ আনিছো আৰু পিঠা আনিছো ওচৰৰে নে আপোনালোকৰ পৰা হয় ওচৰৰে আমি কেনেধৰণে নিৰ্ধাৰণ কৰিছে এবাৰ হিচাপবিলাক কি তাৰমানে এটা ভাগত আমি এটাকৈ পিঠা দিছো আৰু এবাটিকৈ সান্দহ দিছো ভাগ লৈ আৰু হয় বাইদেউ আপোনালোকে আনিছিল নে আপোনালোকেও একেলগে আহিছো প্ৰত্যেক বছৰে আহো পাহাৰৰ কি লোৱা হৈছে এবাৰ আদা হালধি ৰঙালাও জালুক জলকীয়া এইখিনি কচু এইখিনিয়ে আৰু এনেধৰণে দেখুৱাইছো শুকান মাছ উপলব্ধ হৈছে শুকান মাছৰ বিনিময়ত বিনিময় কৰিছে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে বজাৰখন এক প্ৰকাৰ বৰ্তমান সময়ত পকি উঠিছে বুলি ক'ব লাগিব যদি থলুৱা ভাষাত কওঁ বা থলুৱা কথাত কওঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰতই দেখুৱাইছে এক উখল মাখল পৰিৱেশ জোনবিলৰ বাকৰিত উখল মাখল পৰিৱেশ আধুনিক মুদ্ৰা অচল হৈ পৰিল কিছু মুহূৰ্তৰ বাবে ইতিহাস প্ৰসিদ্ধ এই জোনবিল মেলাত এনেদৰে বছৰ বছৰ ধৰি পৰম্পৰা অক্ষুণ্ণ ৰাখি এই বিনিময় প্ৰথা অব্যাহত আছে বা এই প্ৰথা চলি আহিছে আজিও দেখিবলৈ পোৱা হ'ল তেনে এক মেটমৰা সম্ভাৰ পাহাৰৰ মামা মামীসকলে বিভিন্ন খাদ্য সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ জোনবিলৰ মেলাত উপস্থিত হোৱা পৰিলক্ষিত হ'ল আৰু পুৱতি নিশাৰ পৰাই এনেদৰে বিভিন্ন লোকে ভিৰ কৰা পৰিলক্ষিত হ'ল বিভিন্ন সামগ্ৰীৰ আদান প্ৰদান চলিল বিনিময় প্ৰথাৰ মাধ্যমেৰে ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা যাত্ৰীবাহী ৰেলে মহতিয়াই লৈ গ'ল ট্ৰাকসহ কেইবাখনো বাইক নাহৱাডি ক্ৰছিঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা
ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক এয়া ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোৰ দৃশ্য চাওক কেনেদৰে এখন তীব্ৰবেগী ৰেলে মহতিয়াই লৈ গ'ল এখন ট্ৰাকক এই ট্ৰাকখন ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকসহ কেইবাখনো বাইক এনেদৰে মহতিয়াই লৈ গ'ল তীব্ৰবেগী ৰেলখনে ঝাৰখণ্ডৰ নাহৱাডি ক্ৰছিঙত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৰেল ক্ৰছিঙত আবদ্ধ হৈ পৰিছিল ট্ৰাকখন কিছু বিজুতি ঘটাত ট্ৰাকখন আবদ্ধ হৈ পৰিছিল আৰু তাৰ খন্তেক সময় পিছতে অহা এই ৰেলখনে মহতিয়াই লৈ গ'ল কিন্তু সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই এই ভয়ংকৰ ঘটনাত এক শিহৰণকাৰী দুৰ্ঘটনা অন কেমেৰা এই দৃশ্য দেখিবলৈ পোৱা হৈছে অন কেমেৰা দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে চাওক আবদ্ধ হৈ থকা এখন ট্ৰাক লগতে কেইবাখনো বাইক মহতিয়াই লৈ গ'ল ৰেলখনে ছুইজাৰলেণ্ডৰ ডাভোছত অসমৰ নাম উজ্বলাই ২৪ জানুৱাৰীত অসমলৈ উভতিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাভোছত ৮০ৰ পৰা ৯০,০০০ কোটি টকাৰ বিনিয়োগৰ আশ্বাস লাভ কৰিছে অসমে ডাভোছৰ পৰা ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছো আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ ৯খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু ৯খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে গ্লোবেল ইনভেষ্টৰ বুলি কওঁ তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে যোৱা ৩ দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলো আৰু বহু কেইজন বিনিয়োগকাৰী আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় ৮০-৯০,০০০ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছো মই গুৱাহাটীত গৈ কোনে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব সেই বিষয়ে আৰু কম কাৰণ আজি গধূলিও আমাৰ কেইবাজনো বিনিয়োগকাৰীৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ডাভোছৰ পৰা অসমলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ অসমত পুনৰ বৃহৎ বিনিয়োগ কৰিব টাটাই ইলেক্ট্ৰনিক খণ্ডত ২৭ৰ পৰা ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব টাটাই ডাভোছত CNBC TV18ৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Tata's investment in Assam is the highest, and it has opened the eyes of other investors that no, Assam is an investment destination. Before Tata took that bold decision, nobody thought that Assam is a place where one can invest. Following that investment, we got commitment of a huge investment in Assam that is something around rupees 5 lakh crore in our Advantage Assam Summit. And more important that we quickly convert 3 lakh crore and we grounded that investment.
We are now started 3,200 megawatts of thermal power, almost 2,500 power storage in form of PSP. We have started a 12 lakhs metric ton of ammonia urea projects. We started almost 4 cement plant with 10 million ton of capacity. So lot of things has happened quickly post Tata investment. So Tata investment has created a buzz. So the Tata investment has been a catalyst. It acted as a catalyst, number one. Number two, we do not see semiconductor investment in isolation. Our larger game plan is to set up a electronics and semiconductor ecosystem around the Tata semiconductor. So we quickly acquired land and we named Ratan Tata Electronic City, where now semiconductor facility is coming up. We are negotiating with Tata for another investment on electronic sector. Discussion is going on, not yet happening, but Mr. Sandra has already assured to us that he is going to bring a equal amount of investment in next 1 or 2 years. So that's the public commitment he has made. 30 জানুৱাৰী ডিব্ৰুগড়লৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আনহাতে 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী উদ্বোধন কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। কোকৰাঝাৰৰ গেলেফু ৰেল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে। দাভোছৰ পৰা ফেচবুক লাইভ যোগে এই কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব। 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে। 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব। 100 ইলেক্ট্ৰিক বাছো তেখেতে অসমক দিব আৰু 14 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা বিশেষ চিন্তা কৰি তেখেতক নিমন্ত্ৰণ কৰিছো। মৰাণত যি আমি এডভান্স লেণ্ডিং ফেচিলিটি বনাইছো, অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নেশ্যনেল হাইৱেৰ ওপৰতে নামিব পাৰে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে এখন বিমানেৰে তেখেতেও ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি। এই চিন্তাও আমাৰ মনত আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো। মই আশা কৰোঁ যে 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা আৰু কেইবাটাও এনেধৰণৰ উপহাৰ লাভ কৰিব। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ। তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে, কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। বহুত ডাঙৰ প্ৰজেক্ট হ'ব। ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব। ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ 22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছো তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো। এটা ব্ৰেকিং নিউজ। অসমত 6 মাহৰ বাবে ধৰ্ণা প্ৰতিবাদত নিষেধাজ্ঞা। তেল গেছ উদ্যোগত কৰ্মৰত লোকে কৰিব নোৱাৰিব ধৰ্ণা। বিষয়াৰ পৰা ঠিকাভিত্তিক শ্ৰমিকলৈ প্ৰযোজ্য এই নিৰ্দেশনা। ESMৰ অধীনত ৰাজ্যত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। অসমত আগন্তুক 6 মাহৰ বাবে ধৰ্ণা প্ৰতিবাদত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
তেল গেছ উদ্যোগত কৰ্মৰত লোকে কৰিব নোৱাৰিব ধৰ্ণা বিষয়াৰ পৰা ঠিকাভিত্তিক শ্ৰমিকলৈ প্ৰযোজ্য এই নিৰ্দেশনা ESMৰ অধীনত ৰাজ্যত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা পুৱাৰে পৰা বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে শিক্ষানুষ্ঠানসমূহ শিক্ষানুষ্ঠানৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আয়োজিত হৈছে সৰস্বতী পূজা উপলক্ষে স্কুল কলেজৰ শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়তে অনুষ্ঠিত হৈছে সৰস্বতী পূজা আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ ৰং বিৰঙী ফুলেৰে সজোৱা হৈছে পূজাৰ মণ্ডপ মা সৰস্বতীৰ শুভ্ৰতা পবিত্ৰতা আৰু শান্তিৰ প্ৰতীক সেইবাবেই সৰস্বতী পূজাৰ দিনটোত পূজাস্থলীত বগা ৰঙৰ কাপোৰ পিন্ধি যোৱাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয় বগা ৰঙে মনৰ অশান্তি দূৰ কৰি একাগ্ৰতা বৃদ্ধি কৰে ইয়াৰ উপৰি হালধীয়া ৰঙো অত্যন্ত শুভ হালধীয়া ৰঙে জ্ঞান বুদ্ধি আৰু সৌভাগ্যৰ সংকেত বহন কৰে জনবিশ্বাস অনুসৰি পূৰ্বৰে পৰা সৰস্বতী পূজাৰ দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে সৰস্বতী পূজাত হালধীয়া আৰু বগা ৰঙৰ কাপোৰ পিন্ধি যোৱাটো সমগ্ৰ বৰ্ষটোৰ বাবে বিশেষ আৰু শুভ হয় বুলিও এক জনবিশ্বাস আছে মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত সৰস্বতী পূজা উপলক্ষে কালিৰে পৰা এক উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে সৰস্বতী পূজা উদযাপনৰ ব্যাপক আয়োজন চলিছে প্ৰতিখন শিক্ষানুষ্ঠানত লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো আয়োজন সৰস্বতী পূজাৰ আৰু পুৱাৰে পৰাই বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বজাৰ সমাৰ কৰাৰ পৰা আৰম্ভ কৰি সৰস্বতীৰ প্ৰতিমা অনালৈ এক উৎসৱমুখৰ পৰিৱেশ চৌদিশে সৰস্বতী পূজা উপলক্ষে বিশেষকৈ শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে পৰম আগ্ৰহেৰে অপেক্ষা কৰি ৰয় সৰস্বতী পূজাৰ দিনটোলৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে নিজৰ শৈক্ষিক জীৱন আগুৱাই নিয়াৰ ক্ষেত্ৰত আজি বাগদেৱীৰ ওচৰত পূজা অৰ্চনা আগবঢ়াব ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে লগ্ন আৰম্ভ হৈছে সৰস্বতী পূজাৰ লগ্ন আৰম্ভ হৈছে মাজনিশাৰ পৰাই আৰু পুৱাৰে পৰাই বাগদেৱীৰ পূজা অৰ্চনাত মুখৰ হৈছে প্ৰতিটো পূজা মণ্ডপ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'ম সৰস্বতী পূজাৰ এই আধ্যাত্মিক পৰিৱেশ তথা নান্দনিক পৰিৱেশ আমাক দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিকসকলে আমি প্ৰথমে সংযুক্ত হৈছোঁ তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে হেমন্ত আপোনাক সৰস্বতী পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ কোনখন প্ৰতিষ্ঠানত অনুষ্ঠানত আপুনি উপস্থিত আছে কেনেকুৱা আয়োজন সৰস্বতী পূজাৰ পৰিৱেশ দেখুৱাওক হয় জয়ন্ত আপোনাৰ লগতে আপোনাৰ জৰিয়তে অসমবাসী ৰাইজক সৰস্বতী পূজাৰ এই পুৱাৰ মই বিচাৰিছোঁ আৰু মই উপস্থিত আছোঁ তেজপুৰৰ দেশ মন্তেশ্বৰী স্কুল এণ্ড কালচাৰেল একাডেমীত আৰু পূজা যিহেতু আৰম্ভ হ'বলৈ গৈ আছে পুৱাৰ পৰিৱেশটো পোনতে মই দেখুৱাইছোঁ আৰু এই মুহূৰ্তত সৰস্বতী বন্দনাৰে এক মুখৰিত পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ হয় এয়া আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথ আমাক হেমন্ত কুমাৰ নাথে তেজপুৰৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা দৃশ্য দেখুৱাইছে সৰস্বতী পূজাৰ উৎসাহ দেখিবলৈ পোৱা হৈছে প্ৰতিখন শিক্ষানুষ্ঠানতে একেই উৎসাহ পুৱাৰে পৰা ছাত্ৰ ছাত্ৰীসকলৰ গাত তত নাইকিয়া এটা পৰিৱেশ উখল মাখল সকলোৰে মন ছাত্ৰ ছাত্ৰীসকলৰ মন বাগদেৱীৰ ওচৰত পূজা অৰ্চনা আগবঢ়াই তেওঁলোকৰ শৈক্ষিক জীৱন শৈক্ষিক ভৱিষ্যত আগবঢ়াই নিয়াৰ কামনা কৰিব পূজা অৰ্চনাত তেওঁলোক ব্যস্ত হৈছে ইতিমধ্যে পুৰোহিত বিভিন্ন শিক্ষানুষ্ঠানৰ মণ্ডপত আহি উপস্থিত হৈছে আৰু এনেদৰে বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে প্ৰতিখন শিক্ষানুষ্ঠান গুৱাহাটী মহানগৰীৰো প্ৰতিখন শিক্ষানুষ্ঠানৰ পৰাই আমাৰ সতীৰ্থ সাংবাদিকসকল থাকিব আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম
আৰু প্ৰতিখন শিক্ষানুষ্ঠানত বাগদেৱীৰ পূজা অৰ্চনাৰ সমান্তৰালকৈ খিচিৰিৰ আয়োজন কৰা হৈছে এটা বিশেষ আকৰ্ষণ সৰস্বতী পূজাৰ সকলোৰে মাজত এখন বিশেষ মেনু প্ৰস্তুত কৰা হয় প্ৰতিখন শিক্ষানুষ্ঠানত বা প্ৰতিটো প্ৰতিষ্ঠানত সৰস্বতী পূজা উপলক্ষে এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই কালিৰে পৰা তেনেধৰণৰ আয়োজন বজাৰে সমাৰে সকলোতে দেখিবলৈ পোৱা হৈছে আৰু সকলো প্ৰস্তুতিৰ অন্তত আজি পুৱাৰে পৰা আৰম্ভ হৈছে বাগদেৱীৰ পূজা অৰ্চনা আমি পুনৰবাৰ সংযুক্ত হৈছো তেজপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে হেমন্ত জয়ন্ত যেহেতু মই তেজপুৰত ডেজ মন্টেশ্বৰী স্কুল এণ্ড কালচাৰেল একাডেমীত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত পুনতে দেখুৱাইছোঁ এয়া বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী পূজাৰ প্ৰস্তুতি যিহেতু আৰম্ভ হৈছে আৰু পূজাৰ এই প্ৰস্তুতি অব্যাহত ৰাখিছে ঠিক সমান্তৰালভাৱে আমি দেখুৱাইছোঁ এই পৰিৱেশ সৰস্বতী বন্দনাৰে মুখৰিত হৈ পৰিছে আৰু বিদ্যালয়খনৰ অধ্যক্ষা প্ৰমুখ্যে ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত এয়া দেখুৱাইছোঁ সৰস্বতী বন্দনা তেওঁলোকে পৰিৱেশন কৰিছে আৰু আমি পূজাৰীৰ পৰা পুনতে এটা মন্ত্ৰ আমি শুনিব বিচাৰোঁ বন্দে তাম পৰমেশ্বৰীম ভগৱতীম বুদ্ধি প্ৰদা সাৰদাম ওম গণানান্ত্বা গণপতিং হৱামহে প্ৰিয়ানান্ত্বা প্ৰিয়পতিং হৱামহে দেবীনান্ত্বা নিধিপতিং হৱামহে वसो ममे अहम जानि सर्वधमाधम जाति वदामहे ओम गणपते नमो नमः জয়ন্ত এই মুহূৰ্তত আমি তেজপুৰৰ এই পৰিৱেশ দেখুৱাইছোঁ আৰু দেখা পোৱা গৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা বিশেষকৈ আজিৰ দিনটোত তেজপুৰৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতে যিহেতু আৰম্ভ হ'ব ঘণ্টা সময়ৰ পিছতে আৰু এক উৎসৱমুখৰ পৰিৱেশে যিহেতু বিৰাজ কৰিব উৎসৱমুখৰ পৰিৱেশ আৰু এক আধ্যাত্মিক পৰিৱেশত বাগদেৱীৰ পূজা অৰ্চনাত সকলো ব্যস্ত হৈছে হেমন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত
আমি সৰস্বতী পূজাৰ পৰিৱেশ দেখুৱাই যাম আগবাঢ়িছোঁ অন্য এটি খবৰলৈ WPLত পুনৰ অসম কন্যা জিন্তিমণি কলিতাৰ স্থান লাভ গুজৰাট জায়েন্টছ দলত অন্তৰ্ভুক্ত অসমৰ জিন্তিমণি চলিত WPLৰ বাকী মেচসমূহৰ বাবে জিন্তিমণিক দলত অন্তৰ্ভুক্ত কৰা হৈছে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ পৰা বাহিৰ হৈছে তিতাস সাধুৰ স্থানত জিন্তিমণিক দলত অন্তৰ্ভুক্ত গুজৰাট জায়েন্টছৰ WPL 2026ৰ নিলামত আনচোল্ড হৈ ৰৈছিল জিন্তিমণি কলিতা চলিত WPLৰ বাবে জিন্তিমণিৰে 10 লাখ টকাৰ চুক্তি গুজৰাট জায়েন্টছৰ পূৰ্বে WPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল জিন্তিমণি কলিতাই WPLত পুনৰ অসম কন্যা জিন্তিমণি কলিতাৰ স্থান লাভ গুজৰাট জায়েন্টছ দলত অন্তৰ্ভুক্ত হ'ল অসমৰ জিন্তিমণি যদিবা আনচোল্ড হৈ আছিল কিন্তু শেহতীয়াকৈ জিন্তিমণি গুজৰাট জায়েন্টছে 10 লাখ টকাৰ চুক্তিত অন্তৰ্ভুক্ত কৰিছে দলটোত কাৰণ আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ পৰা বাহিৰ হ'বলগীয়া হৈছে তিতাস সাধু আৰু তিতাস সাধুৰ স্থানত জিন্তিমণিক দলত অন্তৰ্ভুক্ত কৰে গুজৰাট জায়েন্টছে WPL 2026ৰ নিলামত আনচোল্ড হৈ ৰৈছিল জিন্তিমণি কলিতা চলিত WPLৰ বাবে জিন্তিমণিৰে 10 লাখ টকাৰ চুক্তি গুজৰাট জায়েন্টছৰ উল্লেখযোগ্য যে পূৰ্বে WPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল জিন্তিমণিয়ে কালিৰে পৰা জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা জোনবিল মেলাত আজি কাহিলি পুৱাতে চলিল বিনিময় প্ৰথা পৰম্পৰা অনুসৰি ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাত প্ৰচলিত হয় বিনিময় প্ৰথা ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদিৰে পাহাৰৰ মামা মামীয়ে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিনিময় কৰে জোনবিলৰ পাৰত আজি আকৌ এবাৰ কিছু সময়ৰ বাবে অচল হৈ পৰিল আধুনিক মুদ্ৰা ইয়া বিৰদি বাট নোপোৱা এটা পৰিৱেশ ঐতিহাসিক জোনবিল মেলাত পাহাৰৰ মামা মামীসকলে উৎপাদিত বিভিন্ন সামগ্ৰী লৈ আহিল লগতে ভৈয়ামৰ বিভিন্ন মেটমৰা খাদ্য সম্ভাৰেৰে এই জোনবিল মেলাৰ বাকৰিত বিনিময় প্ৰথা এনেদৰে উজলি উঠা পৰিলক্ষিত হ'ল বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ আদান প্ৰদান চলিল বিনিময় প্ৰথাৰ মাধ্যমেৰে এক জনসমুদ্ৰত পৰিণত হ'ল আজি জোনবিল মেলাৰ বাকৰি বিশ্ব দৰবাৰত এই বিনিময় প্ৰথাটো ইয়াতে জীয়াই ৰাখিছে পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে ইয়ালৈ লৈ আহে এই জোনবিল মেলালৈ আৰু ইয়াৰ ভৈয়ামত আমাৰ যিকোনো জা জলপান পিঠা টেবুল লগত বিনিময় পতা কৰে এই পিঠাসমূহ জলপান লৈ তেওঁলোকে পাহাৰত বিহু পাতে এই পৰম্পৰা সংস্কৃতিটো গোপা দেউতাৰ নেতৃত্বত প্ৰাচীন কালৰ পৰা প্ৰচলিত আজিও এই জোনবিল মেলাৰে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হৈছে এইটো অকল জোনবিল মেলাই পাহাৰ ভৈয়ামৰ মামা মামীসকলে নহয় ইয়াত ভৈয়ামৰ পাহাৰ মামা মামী ভৈয়ামত থকা এটা মিলনৰ সংস্কৃতি মিলনৰ থল হৈ পৰিছে এই সংস্কৃতিয়ে যাউতি যুগীয়া হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ইয়াক বিশ্ব দৰবাৰত পৰিচয় কৰিবলৈ চেষ্টা কৰিছে ৰাজমাতাসকলক মাননীয় মুখ্যমন্ত্ৰী ৰাজমাতা পৰম্পৰাগতে দি আহিছে আজিও ৰজা ৰাজমাতাক চমজি দিব আজি ৰাজমাতা প্ৰেৰণ কৰিব হয় নিশ্চয়কৈ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি আৰু ঐতিহ্যৰে মহিমা মণ্ডিত এই জোনবিল মেলা আৰু জোনবিল মেলাৰ আজি দ্বিতীয় দিনা দেখা গৈছে কাহিলি পুৱাতে এনেধৰণে যি বিনিময় প্ৰথাৰে উজলি উঠিছে জোনবিলৰ পাৰ আৰু পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ মেলা এই জোনবিল আৰু এই জোনবিলেই হৈছে বিনিময় প্ৰথাৰ বাবে বিশ্ব প্ৰসিদ্ধ মুদ্ৰাৰ প্ৰচলন হেৰাই যোৱা এই যি মেলা সেই মেলাত কেৱল বিনিময় প্ৰথা এই মুহূৰ্তত চলি আছে আৰু পাহাৰ ভৈয়ামৰ মাজত যি আদান প্ৰদান আচলতে বিনিময় যি সামগ্ৰীৰ বিনিময়ত সামগ্ৰী লোৱা যি পৰম্পৰা সেই পৰম্পৰা এই মুহূৰ্তত চলি আছে আৰু বিভিন্ন লোক আচলতে আছে আমি কথা পাতিব বিচাৰিম কি ক'ব ক'ৰ পৰা আহিছে আৰু বিনিময় প্ৰথা এই মুহূৰ্তত চলি আছে চাওক আমি মধ্য অসমৰ মৰিগাঁৱৰ বাসিন্দা কিন্তু এই ঐতিহাসিক জোনবিল মেলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত জনসমাগম ঘটে বৰ্তমান আপোনালোকে যি দৃশ্য ইয়াত দেখুৱাই আছে ইয়াত মানে সলনি বিনিময় প্ৰথাটো
ইয়াত মুদ্ৰাৰ ব্যৱস্থাটো সম্পূৰ্ণ অচল হৈ আধুনিক মুদ্ৰাৰ ইয়াৰ কোনো প্ৰচলন নাই ইয়াত আধুনিক মুদ্ৰাৰ কোনো ব্যৱস্থা নাই বৰ্তমান এইখিনি মুহূৰ্তত ইয়াৰ উপৰিও বৰ্তমান ডিজিটেল যুগ কেছলেছৰ যুগ তেনেকুৱা এটা সময়ত এই বিনিময় প্ৰথাটো এটা মানে খুব মানে প্ৰত্যক্ষ কৰিবলগীয়া চাবলগীয়া মামি কি লৈ আহিছে আপুনি চন আচ্ছা আচ্ছা আৰু কি আনিছে লাৱন থিত ইটো ক'ৰ পৰা আহিছে ক'ৰ পৰা আপুনি বাহা আচ্ছা পাহাৰৰ পৰা লাকৰিয়াং কুঠাৰ আচ্ছা আদা আপুনি কি লৈছে চা। কি লৈছে বাইদেউ মেলালৈ আহিলে কি কিবা ল'লে নে হালধি ললো কি খলালে এই জলপান দিলো জলপান প্ৰত্যেক বছৰে আহে নেকি 3 বছৰ হৈছে অহা কেনেকুৱা লাগে ভাল লাগে আহে আচ্ছা এনেধৰণে দেখা গৈছে পাহাৰ ভৈয়ামৰ আচলতে যিহেতু মিলন ক্ষেত্ৰ বুলি কোৱা হয় পাহাৰ ভৈয়ামৰ লোকসকলৰ মাজত এই যি সামগ্ৰীৰ যি বিনিময় সেই বিনিময় আচলতে বিশ্বৰ ভিতৰতে যিহেতু বিৰল যি সময়ত আধুনিক মুদ্ৰাই নহয় যি সময়ত ডিজিটেল লেনদেনৰ কথা কোৱা হয় যি সময়ত স্কেনাৰৰ কথা কোৱা হয় QR কোডৰ কথা কোৱা হয় কিন্তু তেনে সময়ত মুদ্ৰাৰ প্ৰচলন QR কোড বা ডিজিটেল লেনদেনৰ কথা দূৰৰে কথা মুদ্ৰাৰ প্ৰচলনে আধুনিক মুদ্ৰাৰ যি প্ৰচলন সেই মুদ্ৰাৰ প্ৰচলনকে স্তব্ধ কৰি এনেধৰণে দেখা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে জোনবিলৰ পাৰত ফেব্ৰুৱাৰীত পুনৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 যুৱক যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ এই মন্তব্য মুখ্যমন্ত্ৰীৰ যোৱা ফেচবুক লাইভত মই নিযুক্তিৰ বিষয়ে কৈছিলোঁ যে আমি আৰু এটা পৰ্যায়ত আমি কিছু যুৱক যুৱতীক নিযুক্তি দিব লাগে ইয়াত মোক বহুতে সোধে কি ডিপাৰ্টমেণ্ট ইনভলভ আছে আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে 75 জন PW ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম 195 জন এডিঅ'ক আমি নিযুক্তি দিম ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম এনফোৰ্সমেন্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম পিপি এডিশনাল পিপি এসিস্ট্যান্ট পিপি আমি 241 জনক নিযুক্তি দিম সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম 4500 LPME আৰু SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰো আৰু ইয়াৰে সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ